বান বিধ্বস্ত নাজিৰাত বন্যাৰ্তৰ দুৰ্দশা ঘৰৰ লগতে সা সামগ্ৰী নষ্ট হোৱাৰ পিছত পুনৰ নিজৰ ঘৰখন ঠিক ঠাক কৰাত ব্যস্ত হৈছে এইসকল দুৰ্ভগীয়া বান পীড়িতই একাঁঠু পৰ্যন্ত বোকা পলসে পুতি পেলাইছে ঘৰ চোতাল যাৰ ফলত এতিয়া অতি কষ্টেৰে সাফ চিকুণত ব্যস্ত হৈ আছে বন্যাৰ্তই এয়া অবৰ্ণনীয় এটা পৰিৱেশ এই বাসগৃহত আৰু কেতিয়া সোমাব পাৰিব কেতিয়া আকৌ নতুন জীৱনৰ পাতনি মেলিব পাৰিব চৌদিশে অন্ধকাৰ চৌদিশে শূন্যতা এয়া একাঁঠু পৰ্যন্ত বোকা পলস ঘৰৰ প্ৰতিপদ সামগ্ৰী এনেদৰে এই বোকা পানী মাটিত জাহ গৈছে এই ভগ্নপ্ৰায় ঘৰখনত আহি উচুপি উঠিছে কেৱল বানাক্ৰান্তৰ এতিয়া ক্ৰন্দন যিয়ে সকলোৰে হৃদয় থান বান কৰি তুলিছে আমাৰ সতীৰ্থ নবুল কোঁৱৰৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত নবুল এই ছবিসমূহে সকলোকে ব্যথিত কৰি তুলিছে সকলোৰে চকু সেমেকি উঠিছে কালিও যথেষ্ট এটা আৱেগিক পৰিৱেশ আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এগৰাকী মহিলাৰ ক্ৰন্দন এগৰাকী বানাক্ৰান্তৰ যি হেৰুৱাৰ বেদনা সেয়া আমি প্ৰত্যক্ষ কৰিছিলোঁ আপোনাৰ জৰিয়তে এই ছবি এতিয়া চৌদিশে বিৰাজমান হয় জয়ন্ত নাজিৰাৰ এতিয়া প্ৰতিখন গাঁও প্ৰতিটো পৰিয়াল আৰু প্ৰতিজন লোকে এই বিধ্বস্ত অৱস্থাত কেনেকৈ জীৱনটো আগবঢ়াই নিব তাকে চিন্তা কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ গড়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডত আৰু ইয়াত আছিল 22 ঘৰ মানুহ 22টা পৰিয়াল আছিল আৰু প্ৰতিটো পৰিয়ালৰে অৱস্থা এনেকুৱা আৰু মই যি স্থানত উপস্থিত আছোঁ এই পৰিয়ালটোৰ অৱস্থা দেখিছেনে আপোনালোকে ঘৰৰ সকলো বয় বস্তু নষ্ট হোৱাৰ লগতে তেওঁলোকে জীৱনটো কেনেদৰে বচাইছিল সেই সমগ্ৰ কথা আমি ইয়াৰ আগতে শুনিছোঁ যেহেতু তেওঁৰ সৈতে আমি যেতিয়া কথা পাতিছিলোঁ তেওঁ গোটেই কথাখিনি বৰ্ণনা কৰিছিল আৰু ঘৰৰ যিটো ফ্ৰিজ আছিল সেই ফ্ৰিজটো বচোৱাৰ চেষ্টা কৰিছিল যদি সেই ফ্ৰিজটো নাবাছিল কাৰণ পানী ইমানেই ভয়ংকৰভাৱে বৃদ্ধি পাইছিল যে মই বৰ্তমান থিয় হৈ থকাতকৈ আৰু 2 ফুট ওপৰত পানী বাঢ়িছিল এয়া দেখিছে আপোনালোকে ঘৰত এতিয়াও পানীৰ যি চিন সেই চিন এতিয়াও প্ৰত্যক্ষ স্পষ্ট হৈ আছে আৰু এই পৰিয়ালটোত আচলতে একো বস্তুৱে নাবাছিল আমাৰ লগত পৰিয়ালৰ যিজন মুৰব্বী প্ৰণৱ দত্ত ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিম আপোনাৰ সকলোখিনি দেখিছোৱেই যে কি অৱস্থা এটা বস্তু নাবাছিল আচলতে আমি প্ৰলয় শব্দটো মই সদায় কৈ থাকোঁ যে প্ৰলয় শব্দটো শুনিছিলোঁ ছাত্ৰ ছাত্ৰীক প্ৰলয় সম্পৰ্কে পঢ়ুৱাই প্ৰলয় মই চাক্ষুক দেখা নাছিলোঁ কিন্তু প্ৰলয় মই দেখিলোঁ আচলতে আৰু মোৰ 25 বছৰীয়া চাকৰি জীৱনত যিখিনি মই সপোন ৰচিছিলোঁ গোটেই সপোনখিনি মাত্ৰ 25 মিনিটত শেষ হৈ গ'ল আচলতে ক'বলৈ মোৰ একোৱেই নাই মোৰ ক'বলৈও নাই মোৰ থ'বলৈও নাই আৰু এতিয়া 10টা প্ৰলয় আহিলেও মোৰ ভাবিবলৈ নাই কাৰণ মোৰ একোৱেই নাই আমি আচলতে শিক্ষক মানুহ আমাৰ কিতাপ হ'ল আমাৰ মূলধন মোৰ কিতাপৰ 500 কিতাপৰ আলমাৰীটোৱে মই শেষ মোৰ মানুহগৰাকীৰ এখন কাপোৰো নাই আমি তালৈ যাওঁ আপোনাৰ এয়া চাওক আপুনি মোৰ এইবিলাক মোৰ চব শেষ এইবিলাক আপোনাৰ একো নাই যিবিলাক আমি ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে আমি ৰেফাৰেঞ্চ পঢ়োঁ সেইবিলাক একোৱেই নাই সেই মানে কি বুলি ক'ম মই মাত্ৰ 15 মিনিট 25 মিনিটৰ ভিতৰত গোটেই ঘৰটো 8 ফুট পানী হৈ গ'ল আমি কোনোদিন এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ আৰু ভাবিছিলোঁ বানপানীৰ এইটো পৰিৱেশটো না বানপানীয়ে আমাৰ ইয়াত নহয় আমাৰ ইয়াত নহয়েই আৰু নোহোৱাৰ কাৰণে আমি নাজানো অভিজ্ঞতা নাই আৰু সেইকাৰণে আমি চেষ্টা কৰিছিলোঁ কিন্তু ইমানখিনি পানী হোৱাৰ পিছত আমি জীৱনটোক লৈ ওলাই গুচি গ'লোঁ মই মিছিছে ওলাই গৈ আমি ওচৰৰ এখন চটত থাকিলোঁ আচলতে মই আপোনালোকক আপোনালোকে যেতিয়া সেই সময়টো কোনেও নেদেখিলে আচলতে ভাষাৰে বুজাব নোৱাৰে কথাৰে বুজাব পৰা বিষয় নহয় মানে পৰিস্থিতি নহয় আচলতে ইমানেই ভয়ানক 60-70ৰো এইটো অভিজ্ঞতা নহওক তাৰমানে আমি সেইটোৱে জানো আৰু আমি এটা কথা কিন্তু আমাৰ দুখ লাগিছে যে যিহেতু প্ৰযুক্তিবিদ্যাৰ যুগ প্ৰযুক্তিবিদ্যা ইমান উন্নত হৈছে ভূমিকম্প হ'লে আমি গম পাওঁ আমি লগে লগে আমি মোবাইলত এলাৰ্ট পাওঁ ক্লাউড ব্ৰাষ্ট হৈছে বুলি চৰকাৰে কৈছে তেখেতসকলে আমাক কিয় এলাৰ্ট এটা নকৰিলে কোকাকৰ মানুহখিনি থাকক আপোনালোকে হাজৰি হৈ থাকক ক্লাউড হৈছে আমাক জনাব পাৰিলেহেঁতেন আৰু মোৰ ইয়ালৈ যিটো পানী আহিছে দিখৌ নদীৰ পানী নহয় দিখৌ নদী
আমাৰ পানীটো পোনে পোনে পাহাৰৰ পৰা নামি আহিছে আৰু সেইকাৰণে আজিলৈকে আমি পলস সাঁতুৰিব পৰা নাই। মোৰ ভিতৰত কিমান দিন লাগিব আৰু মোৰ স্বাভাৱিক অৱস্থালৈ আহিবলৈ আৰু 20 বছৰতো নোৱাৰিম, কাৰণ 25 বছৰৰ গোটেই সপোনটো যেতিয়া 15 মিনিটত শেষ হৈ যায়, সেই পৰিৱেশটোলৈ মই কেতিয়াও ঘূৰি আহিব নোৱাৰোঁ। তথাপিও জীয়াই থাকিবৰ কাৰণে মোক আৰু 2 মাহ সময় লাগিব ইয়াত এই ঘৰটোত থাকিবৰ কাৰণে। সেইটোৱে পৰিৱেশ আচলতে। ঘৰটো ৰং কৰিব লাগিব। ৰং কৰা মাত্ৰ 15 দিন হৈছিলে। পুটিন কাটি আছিলোঁ ঘৰত, পুটিন কাটি আছিলোঁ। এটা বাথৰুম আৰু ঘৰটো পুটিন কাটিছিলোঁ, 15 দিন হৈ গৈছিলে মাত্ৰ। পুটিনত পেকেট তাতে পৰি থাকিলে। সেই অৱস্থা। আমি হ'লোঁ মাষ্টৰ মানুহ, শিক্ষক মানুহ, আমাৰ দৰমহা আমি এটা বাজেটত চলোঁ। আৰু আমি কেনেকৈ চলোঁ মানে আমাৰ আৰ্থিকভাৱে আমি কিমান সবল প্ৰত্যেকেই জানে। আৰু তাৰপিছত এয়া কি ক'ম, মহাপ্ৰলয়। কিন্তু এতিয়া আমি যিখিনি অনুধাৱন কৰিছোঁ, প্ৰকৃতিৰ প্ৰলয় নহয়, আচলতে মানুহৰ প্ৰলয়। এইটো মানৱ সৃষ্ট প্ৰলয়। যদি অবৈধ খনন কাৰ্য নহ'লহেঁতেন নাগালেণ্ডত, যধে-মধে যদি খনন কাৰ্য নহ'লহেঁতেন, যদি শিল কয়লাক লৈ এখিনিয়ে ৰাতিটোৰ ভিতৰতে ৰজা হোৱাৰ সপোন নেদেখিলেহেঁতেন, তেতিয়াহ'লে এই লাখ লাখ মানুহ আজি বানপীড়িত হৈ আজি ৰাস্তাত থাকিব নালাগিলেহেঁতেন। মই সেইখিনিয়ে বুজি পাইছোঁ আচলতে ইমানখিনি। হয়, এই প্ৰলয় মানৱ সৃষ্ট প্ৰলয় বুলি তেওঁ কৈছে। আৰু তেওঁ কৈছে যে প্ৰলয় শব্দটো তেওঁ আগতে শুনিছিল, পঢ়িবলৈ পাইছিল, কিন্তু এইবাৰ তেওঁ প্ৰলয় নিজে দেখিলে, নিজ চকুৰে দেখিলে। আৰু যিহেতু তেওঁ এজন শিক্ষক আৰু শিক্ষকতাৰ লগতে তেওঁ সামাজিকভাৱেও জড়িত আৰু শিক্ষা দিয়াৰ আগত তেওঁ অধ্যয়ন কৰে, বহু কিতাপ তেওঁ সংগ্ৰহ কৰিছিল। সেই কিতাপসমূহৰো এতিয়া নাই, নষ্ট হৈ গ'ল। আৰু বাইদেউ আছে আমাৰ লগত, আমি বাইদেউৰ পৰা জানিম। যিহেতু তেওঁ এইটো বেডৰুম, আমি বেডৰুমলৈ আহিছোঁ। বেডৰুম, ড্ৰয়িং ৰুম একোৱেই বাচি নাথাকিল, সকলো শেষ। সেই দিনটো প্ৰায় 5:30মান বজাত হ'ব। একেবাৰে মানে মানুহবোৰে চিঞৰিবলৈ লাগিছে, ওচৰৰ দাদাহঁতে চিঞৰিছে বোলে আপুনি গাড়ীখন উলিয়াওক দেই, বোলে একদম ৰাস্তা পাৰ হৈছে পানী। মানে কি কৰোঁ কি নকৰোঁ অৱস্থা। মানে মানুহজনে একেবাৰে হেৰিকৈ গৈ মেলি খৰকৈ গৈ ওখ ঠাইত মানে গাড়ীখন ৰাখিলে আহি পাইছেহি মানে এআঁঠু হ'লহি। তাৰপৰা ভাবিছোঁ ছোৱালীজনী আগে পাৰ কৰাই লওঁ, ইমান তাইতো নোৱাৰিব বোলো, বেছি হেৰি হৈ গ'লে আমি আগে কি বচাব পাৰোঁ সেইখিনি চাওঁ। তাৰপিছত দেউতাকে মই আহি গড্ৰেজৰ মানে 2 খাপ মানে হেৰি কাপোৰ উলিয়ালোঁ। ভাবিছোঁ ইমান ওপৰলৈতো পানী নুঠিবও পাৰে বোলো। বাকীখিনি উলিয়াবলৈ আমাৰ মানে একো হেৰিও নহ'ল, আন্ধাৰ হৈ আহিছে। হাতত মমবাতি লৈ আমি কাপোৰ উলিয়াইছোঁ, ক'ত কি হৈছে মানে বস্তু ধাম ধুম পৰিছে চাৰিওফালে। মানে আমাক বোলো এইবোৰ কৰি থাকিব নালাগে, পানী আহি কঁকাল মানে পাৰ হ'ল যেতিয়া আমি ওলাই দিওঁ ব'লক। তাৰপিছত 2জনে মানে ধৰাধৰিকৈ ওলাই গৈছোঁ আৰু এনেকুৱা অৱস্থা। মানে মানে এনেকুৱা চব উটি গ'ল। ছোৱালীজনীৰ কিতাপ পত্ৰ একো নাই, কাপোৰ কানি, আমাৰ কাপোৰ কানি নাই। কেনেকুৱা অৱস্থাত আছোঁ এইকেইদিন, মানে খোৱা লোৱা একো ঠিক হোৱা নাই। কেতিয়া হ'ব এইবোৰ, পানী কেতিয়া শুকাব, কেতিয়া গোটেই সেই ঘৰখন আগৰ নিচিনা কৰিব পাৰিম। হয়, বিগত 10 দিন ধৰি বিনিদ্ৰ ৰজনী কটাইছে এইসমূহ পৰিয়ালে। আৰু এয়া এক উদাহৰণহে। ইয়াৰ আৰু 22টা পৰিয়ালৰ ঠিক একেই অৱস্থা। ইয়াৰ প্ৰতিটো পৰিয়ালে এই দুৰ্যোগৰ সন্মুখীন হৈছিল, প্লাবিত হৈ ঘৰৰ সকলো সামগ্ৰী হেৰুৱাইছিল। সকলো তেওঁলোকে এখন ঘৰ সজাবলৈ যিখিনি সামগ্ৰী লাগে, তেওঁলোকে জীয়াই থাকিবলৈ যিখিনি সামগ্ৰী সংগ্ৰহ কৰিছিল, তেওঁলোকে নিজৰ ঘৰখনক সুন্দৰভাৱে সজাবলৈ যিখিনি সামগ্ৰী লৈছিল, যি আচবাব আনিছিল, সেই সকলো সামগ্ৰী শেষ। এয়া দেখিছে, প্ৰতিটো বস্তু নদীৰ বানৰ যি বানপানী, সেই বানপানীত নষ্ট হৈছিল। আৰু এনেদৰে এতিয়া পুনৰ নতুন জীৱন আৰম্ভ কৰিব লাগিব এইসকল পৰিয়ালে। আৰু এনেদৰেই নাজিৰাত এতিয়া বানপানীৰ বিধ্বস্ত ৰূপ ৰাইজে প্ৰত্যক্ষ কৰিছে। আৰু কি ক'ম, খুব দুখৰ কথা, প্ৰতিটো পৰিয়াল বিপদত পৰিছে। যাতে চৰকাৰে এইসকল পৰিয়ালক জীয়াই থাকিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ কথা নবুল, অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এইগৰাকী ভুক্তভোগী বানাক্ৰান্ত তেওঁ উল্লেখ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ আগজাননী নাপালে, অৰ্থাৎ প্ৰশাসন চূড়ান্ত ৰূপত ব্যৰ্থ হ'ল এটা বিপদ সংকেত দিয়াৰ ক্ষেত্ৰত এইসকল বানাক্ৰান্তক। প্ৰযুক্তিৰ ব্যৱহাৰ হোৱা বুলি কথা যিটো কৈছিলে, সেই কথাটো আগতীয়াকৈ যদি আপোনালোকে গম পালেহেঁতেন, তেনেহ'লে ইমান সমস্যা
অন্ততঃ কিবা কেইটামান বস্তু বচাব পাৰিলে? চাওক, মই প্ৰথমৰ পৰা কৈছোঁ যে প্ৰযুক্তি ইমান উন্নত হৈছে বুলি ঢাক ঢোল বজাই থকা হৈছে। আমি ভূমিকম্প এটা হ'লে আমি আগে আগে গম পাই যাওঁ। ভূমিকম্প গম পোৱাৰ পাছত যদি নগা ৰাজ্যত ক্লাউড ব্ৰাষ্ট হৈছে, প্ৰত্যেকে যেনে নামনি অঞ্চলটো হ'লেও আমি ক্লাউড ব্ৰাষ্ট হ'লে দিখৌতে পৰিব, দিখৌখনে বাঢ়ি আহিব ফেনে ফুটকাৰে। তেতিয়া দিখৌ পাৰৰ মানুহখিনি কিয় এলাৰ্ট কৰা নহ'ল? কিয় তেওঁলোকলৈ মোবাইলত এটা মেছেজ দিয়া নহ'ল যে এতিয়া ক্লাউড ব্ৰাষ্ট হৈছে, আপোনালোক সাৱধান হওক? যদি 2 ঘণ্টা বা 3 ঘণ্টা বা 4 ঘণ্টাৰ আগত যদি আমাক সেই সাৱধান বাণীটো দিলেহেঁতেন, তেতিয়াহ'লে আমি কেতিয়াও আমি এইটো বচাব পাৰিলোহেঁতেন আচলতে। কাৰণ 3 ঘণ্টা সময় আমাৰ কাৰণে বহুত, আমি মাত্ৰ 20 মিনিট সময় পাইছোঁ, 20 মিনিট সময় মানে ভাবি নাপায় তাৰমানে। আৰু সেইকাৰণে মই কৈছোঁ চূড়ান্তৰূপে ব্যৰ্থ হৈছে যিটো মানে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ। সেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰযুক্তি ইমানেই দুৰ্বল নে অসমত? ইমানেই দুৰ্বল প্ৰযুক্তিত তেওঁলোক আছেনে? আৰু কিয় তেতিয়াহ'লে ঢাক ঢোল বজোৱা হৈছে? প্ৰযুক্তিৰ ফালৰ পৰা আমি ইমান উন্নত হৈছোঁ, আমি ইমান এনেকুৱা কৰিব পাৰোঁ। যেতিয়া আপুনি সংগ্ৰাম এটা কৰে, ইণ্টাৰনেটৰ কানেকশ্যন কিন্তু ঠায়ে ঠায়ে চুবুৰীয়া কাটিব পাৰে। সেইবিলাক প্ৰযুক্তি ঠিক আছে, কিন্তু যেতিয়া জনসাধাৰণক সহায় কৰিবলগীয়া হয়, তেতিয়াহ'লে জনসাধাৰণক সহায় কৰিবৰ সময়ত তেখেতসকলে এই সাধাৰণ মেছেজটো প্ৰতি ঘৰ মানুহে পোৱাতকৈ মোবাইলত পঠাব নোৱাৰে। আৰু সেইকাৰণে এই কথাষাৰ ক'বলগীয়া হৈছে। আচলতে আমি ইমান তলৰ এখন দেশত ৰাজ্যত বাস কৰিছোঁনে? ইমান অনুন্নত এখন ৰাজ্যত বাস কৰিছোঁনে য'ত এটা মেছেজ আমাক দিব নোৱাৰে? কাষৰ পাহাৰীয়া ৰাজ্যখনত ক্লাউড ব্ৰাষ্ট হৈছে আৰু তাৰ প্ৰভাৱটো পৰিব শিমলুগুৰিত আৰু নামনি অঞ্চলত। সেই মানুহখিনিক এটা মেছেজ মোবাইলত এটা মেছেজ যদি 3 ঘণ্টাৰ আগত দিলেহেঁতেন যে খুব উচ্চতাৰে পানী আহি আছে, আপোনালোক সাৱধান হওক, তেতিয়া প্ৰতিঘৰ মানুহ সাৱধান হ'লহেঁতেন। প্ৰতিঘৰ মানুহ যদি এই পানীটো যদি ৰাতি 12টাত আহিলেহেঁতেন নহয়, আপুনি ইয়াত এটা মানুহো জীয়াই নাপায়। সন্ধিয়া নাহি যদি 8 বজাৰ পিছত যদি এই পানীটো আহিলেহেঁতেন, আপুনি এটা মানুহো ইয়াত জীয়াই নাপায়। কাৰণ মানুহে দুৱাৰ মাৰি শুই দিলেহেঁতেন, আৰু দুৱাৰ মাৰি শুই দিয়া হ'লে বাহিৰৰ পৰা পানীয়ে দুৱাৰবিলাক বন্ধ কৰি দিলেহেঁতেন, আৰু তাৰপিছত কোনো দুৱাৰ খুলি ওলাম। এই বিভীষিকা বৰ্ণনাটিত সকলো হতভম্ব হৈছিল। সেই বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈ অভিশপ্ত 19 জুলাইৰ দিনটোত, আৰু বৰ্ণনাটিত এক ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হৈছিল তেওঁলোক, যি নেকি বৰ্ণনা কৰিব নোৱাৰি, শিহৰণকাৰী সেই অভিজ্ঞতা। আৰু সকলোৱে এই মুহূৰ্তত সেই কথাখিনি ভাবি উৎসৱ খাই উঠে। এই বিভীষিকাই তছনছ কৰি গ'ল তেওঁলোকৰ সকলো জীৱন সম্পত্তি, চৌদিশে হাহাকাৰ অৱস্থা। ধন্যবাদ নবুল।